দিনৰ পৰা চিলাপথাৰ নগৰৰ মাছমজিয়া হয় লিকাবালি অৰুণাচলী সংযোগী পথ অতি সোনকালে আমার দাবি নিয়ে জোটাবে যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক অভিযানে আজি শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। যোৱা আমি 17 তাৰিখে চিলাপথাৰ আঞ্চলিকৰ ফালৰ পৰা চাৰ্কুল অফিচত আমি এখন মেমৰিয়াম দিয়া হৈছিলে। তাত তেখেতলোকক যে অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ আমি দাবী জনাইছিলোঁ। আয়ুক্ত মহোদয়ে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। দেখা গ'ল যে তাৰ কোনো ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথ যি অকাজানৰ পৰা চিলাপথাৰ নগৰৰ মাছমজিয়া হৈ লিকাপালি সংযোগী পথটো যি জিৰজন্য অৱস্থাত হৈছে, তাত সঘনাই এই পথছোৱাত প্ৰায় 13 কিলোমিটাৰ পথছোৱাত সঘনাই যান বাহনৰ পথ দুৰ্ঘটনা হৈছে। ফলত বহুতো মানুহে অকালত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে আমি চিচি বৰগাঁও চাৰ্কুল অফিচাৰৰ দ্বাৰা দি ধেমাজি জিলা উপায়ুক্ত মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। যোৱা 17/7/2024 তাৰিখে আজি 15 দিন উকলি যোৱাৰ পিছতো কিন্তু তেওঁলোকে এই ৰাস্তাটো মেৰামতি কৰাৰ ব্যৱস্থা নল'লে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে আমি নিজাববীয়াকৈ আজি শ্ৰমদান কাৰ্যসূচী লৈ য'ত চিলাপথাৰ নগৰৰ মাছমজিয়া প্ৰায় 13 কিলোমিটাৰ ৰাস্তাটোত আমি নিজাববীয়াকৈ এই গাঁতসমূহ মেৰামতি কৰিবলৈ চেণ্টেবুল পেলাই মেৰামতি কৰিবলৈ ব্যৱস্থা হাতত লৈছোঁ। আৰু এটা কথা চাব আপোনালোকে, ইয়াত লখিমপুৰ লোকসভা সমষ্টি প্ৰধান বৰুৱা ডাঙৰীয়া, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াও এই ৰাস্তাৰ পৰাই অহা যোৱা কৰে। কিন্তু তেওঁলোকে এই ৰাস্তাৰ ওপৰত যে তেওঁলোকে মেৰামতি কৰিব লাগে তাৰ কাৰণে একো ব্যৱস্থা লোৱা নাই। অনাগত দিনসমূহত যদি এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা হাতত নলয়, কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে চিলাপথাৰবাসী ৰাইজক লৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম।